তো গুড মৰ্ণিং গাইজ, মই আছোঁ এতিয়া বৰ্তমান স্কুলত। তো এতিয়াৰ পৰা আমি আৰু ৰেজিষ্টাৰ ব্যৱহাৰ কৰিব নালাগে, মানে ৰেজিষ্টাৰৰ জামানা গুচি গ'ল। তো এতিয়াৰ পৰা আমি এইটোত মানে ছাত্ৰ ছাত্ৰী হওক বা শিক্ষকৰ এটেণ্ডেঞ্চ এইটোতে দিব লাগিব এতিয়াৰ পৰা। আৰু যিহেতু আমাৰ এতিয়া ভাৰতবৰ্ষতো মানে যিহেতু ডিজিটেল ব্যৱস্থাৰ মানে প্ৰৱৰ্তন হৈছে, মানে ডিজিটেল ব্যৱস্থাৰ বহুত ব্যৱহাৰ হৈছে, সেই গতিকে স্কুলতো এনেকুৱা ধৰণৰ মানে টেবলেট দি মানে এটা সুন্দৰ ব্যৱস্থা কৰিছে। মানে ইয়াতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি মানে টিচাৰৰ উপস্থিতি ইয়াতে আমি দিব লাগিব এতিয়াৰ পৰা। তো আমি এটেণ্ডেঞ্চবিলাক এটা এটাকৈ নিদি এনেকৈ গ্ৰুপ ছিষ্টেমত দিব পাৰি। এনেকৈ গ্ৰুপত মানে এনেকৈ ফেচবিলাক এনেকৈ ৰিকগনাইজ হৈ কিনে নামবিলাক অট'মেটিক এনেকৈ শ্ব' হৈ থাকে। এটা সুন্দৰ মানে ব্যৱস্থা আছে এই টেবলেটটোত, মানে এনেকৈ ফেচবিলাক এনেকৈ ৰিকগনাইজ হৈ থাকে। আৰু এনেদৰে মানে সুন্দৰকৈ এটেণ্ডেঞ্চবিলাক দি যাব পাৰি। মানে যদিহে নেটৱৰ্কৰ মানে প্ৰব্লেম নাথাকে, মানে টাৱাৰৰ প্ৰব্লেম নাথাকে, তো এনেকৈ ইয়াতে মানে সুন্দৰকৈ মানে এটেণ্ডেঞ্চবিলাক দিব পাৰি। তো গাইজ, মই এটা টেবলেটৰ পৰা এটা পৰীক্ষা কৰি চাওঁ। মানে এই ইয়াতে মানে এজনী ছোৱালীৰ নাম আছে জেছমিনা চুলতানা। তো মই এই জেছমিনা চুলতানাৰ মানে অৰিজিনেল জেছমিনা চুলতানাৰ জেগাত বেলেগ এজনী ছোৱালী মই ইয়াতে থিয় কৰাই দিম। মানে তাইৰ মানে সেই ফেচটো ৰিকগনাইজ কৰে নে নাই এটা টেষ্ট কৰি চাওঁ। জেছমিনা চুলতানা, তুমি অলপ চাই দিয়াচোন। এই বেলেগ এটা ছোৱালী আছোন, তুমি আহ, মই এটা প্ৰমাণ চাম ইয়াতে। তুমি খানা খাবা, আগুৱাই আহা। নাই, এইটো মানে পূৰা ৰেড হৈ গৈছে। তো মানে এইটো একচেপ্ট নকৰে। ইয়াতে বুজা যায় মানে আগতে যিখিনি মানে ডাটা ছেভ হৈ আছে, তো সেইখিনিহে ইয়াতে একচেপ্ট কৰে। মানে মেচিনটো নতুন মুখ পাইছে, তো এইটো মানে একচেপ্ট কৰা নাই। এতিয়া চাম অৰিজিনেল জেছমিনা চুলতানা। আহা এইফালে, এই চাওক ধুনীয়াকৈ লৈ লৈছে। তো মেচিনে তাৰমানে এটেণ্ডেঞ্চ লোৱাত কোনো গণ্ডগোল নাই।